লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি এতিয়া এই দশাই হৈছে যেন কংগ্ৰেছৰ ভুৱা পাছপোৰ্ট আৰু ভুৱা কোম্পানীৰ কাগজ পত্ৰ দেখুৱাই হলটেকত পৰিছে কংগ্ৰেছ নিজেই এআই আৰু ফটোশ্বপৰ সহায়ত ভুৱা নথি পত্ৰ প্ৰস্তুতৰ গুৰুতৰ অভিযোগ আৰু কংগ্ৰেছৰ এই কাৰ্যত সহায় কৰিলে পাকিস্তানৰ সামাজিক মাধ্যম গোটে কিন্তু গোটেই দিশটোত চিন্তনীয় বিষয় এটা হৈছে পাকিস্তানী এংগল যে এই গোটেই ফলছ ডকুমেণ্টছ আৰু গোটেই ফলছ যিটো ডেটা এইখিনি ড্ৰ কৰা হৈছিল এটা পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপৰ পৰা তাৰ মানে পাকিস্তানত নিৰন্তৰ যোৱা কেইটামান দিনত অসমৰ ইলেকশ্যনৰ ওপৰত টক শ্ব' চলি আছে গোটেই যিখিনি ডেটা কালি তেওঁলোকে ফলছ এণ্ড ফেব্ৰিকেটেড কৰিছে এই গোটেইখিনি ডেটা এটা পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপৰ পৰা লোৱা হৈছে অসমৰ ৰিজাল্টটোক ইনফ্লুৱেঞ্চ কৰিবৰ কাৰণে পাকিস্তান এক্টিভ হৈ আছে এই গোটেই ডেটাসমূহে বা আমি কৰা ৰিচাৰ্চে তাক আকৌ এবাৰ প্ৰমাণ কৰিছে ৰিণিকী ভূঞা শৰ্মাৰ এই কাগজ পত্ৰবিলাক ভুৱা বুলি দাবী কৰা হৈছে কাৰণ নিজৰ নাগৰিক নহ'লে কাকোৱেই পাছপোৰ্ট নিদিয়ে UAE চৰকাৰে আৰু কংগ্ৰেছে যেন তাতেই ভুলটো কৰি পেলালে UAEৰ নিয়ম আছে যে UAEৰ এমিৰেটাইটছ মানে তেওঁলোকৰ নিজৰ মানুহ নহ'লে কাকো তেওঁলোকে চিটিজেনশ্বিপ নিদিয়ে ইভেন আপুনি 1000 কোটি টকা লৈ যাওক বাট ভিসা বা আপোনাক তাৰে পাছপোৰ্ট UAEৰ পাছপোৰ্ট নিদিয়ে they should have used the word golden visa instead of they have used the passport so UAE do not issue passport to anybody who is not original Emirates এখিনি আপোনালোকে ফান্ডামেন্টাল কথা আপোনালোকেও জানে যে ডুবাইত থাকিব ভিসা পাব পাৰে লং টাৰ্ম ভিসা পাব পাৰে কিন্তু ডুবাইৰ অৰিজিনেল মানুহ নহলে এমিৰাইটছ নহলে বা তেওঁলোকৰ বংশ নহলে তাতে কাকো সিটিজেনশ্বিপ নিদিয়ে হেতু তেওঁলোকে নাম্বাৰ 1 ফান্ডামেন্টাল মিস্টেক কৰিছে চাওকে পাছপোৰ্ট এই ভুৱা পাছপোৰ্ট প্ৰস্তুতকৰণৰ সৈতে নাম সংযোজিত হৈছে দুজন পাকিস্তানী নাগৰিকৰ আশৰাফ হুছেইন আৰু টিপু সুলতান এই মানুহজনৰ নাম আছিল আশৰাফ আবেদকাদাৰ আবসালাম হুছেইন এই পাছপোৰ্টখন অৰিজিনেলি তেওঁৰ হিজ ডেট অফ বাৰ্থ ইজ 1996 সেইকাৰণে তেওঁলোকে কপি পেষ্ট কৰোঁতে ওপৰত 1996 টো ৰাখি দিলে তলত 1973 কৰিলে ৰিণিকী যেটো একচুৱেলি যেতিয়া আমি এই দুটা কনফিউজন পালো যে এটা একেখন পাছপোৰ্ট এটা ডেট লিখা আছে 1996 সিৰিজটো তলত লিখা আছে 1973 দিস ৰেইজ দা এলাৰ্ট তেতিয়া আমি ইয়াক বিচাৰোতে সিম্পল গুগল ৰিভাৰ্স সাৰ্চতে এটো ওলাই আহে যে ইট ইজ দিস পাছপোৰ্ট দিস নাম্বাৰ পাছপোৰ্ট ইজ এ লষ্ট পাছপোৰ্ট এজন মানুহে ৰিপৰ্ট কৰিছিল পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপত আৰু সেইখনতে তেওঁলোকে বাকি AI ফটোশ্বপছখিনি কৰি লৈছিল আৰু এই পোষ্টটো আপলোড কৰিছিল টিপু সুলতান বুলি এজন মানুহে পাকিস্তানী ছ'চিয়েল মিডিয়া গ্ৰুপত আই লষ্ট ৱালেট ইন আজমান সামুহে এই বুলি কৈ পেলাই তেওঁ এই বস্তুটো প্লেচ কৰিছিল কেনেকৈ প্ৰস্তুত কৰা হৈছিল এই ভুৱা পাছপোৰ্ট আপোনালোকে যদি চাই ৰিণিকীৰ নামত প্ৰথম যিখন ফটো দিছে ফেচ ইজ সেম ইন দা সেকেন্ড খালি ড্ৰেছটো AI দি বদলাই দিছে সেম হেয়াৰ ড্ৰেছ এভৰিথিং ইজ সেম দুটা বেলেগ দিনৰ দুখন পাছপোৰ্ট কিন্তু ফটো দুইখনে একে হেয়াৰ ডিজাইন একে খালি ড্ৰেছটো বদলাই দিছে আনকি আপোনালোকে চাওক বতাহতো অলপমান 2 বছৰ আগত পিছত যদি এজন মানুহে ফটো উঠে স্লাইটলি টু চেঞ্জ হ'ব
ইয়াতে দুইখন ফটো আপোনালোকে চাওক, হেয়াৰ লাইনটো চেঞ্জ কৰিছে, কাপোৰখন চেঞ্জ কৰি দিছে, বাকী চববিলাক একে, ইভেন চেলাউৰিটো একে। 2 বছৰ আগৰ পিছৰ মানুহৰতো অলপ চেঞ্জ হৈয়ে যায়। সংবাদমেলত মুখ্যমন্ত্ৰীয়ে দেখুৱালে অৰিজিনেল আৰু ডুপ্লিকেট ফটো। এতিয়া এইকেইখন ফটোৰ লগত ৰিণিকীৰ অৰিজিনেল ফটোখন চাই লওক। আপোনালোকে চালে বুজি পাব পাৰিব। ৰিণিকীৰ অৰিজিনেল ফেচটো আৰু ইয়াত থকা ফেচ কেইখন পাছপৰ্টত, কাৰণ পাছপৰ্টত দিয়া গোটেইখিনি ফটো এআইৰ পৰা ওলোৱা, এইটো ৰিণিকীৰ অৰিজিনেল পিকচাৰ, ইভেন উইথ এ স্মল আই। আপোনালোকে ৰিণিকীৰ লিপছটো ইয়াত চাওক আৰু প্ৰথম ফটোখনত চাওক, ইভেন ফটোজ আৰ ডিছিমিলাৰ। একদম ক্লিয়াৰলি চাওক, দিছ ইজ হাৰ পিকচাৰ অৰিজিনেল নাম্বাৰ 1। গোটেইকেইখন ফটো যে প্ৰথম ৰাইট হেণ্ড চাইডত আমি অৰিজিনেল ফটোখন দিছো, বাকী পিছৰ ফটোখিনি চাওক, লিপছ নিমিলিব, হেয়াৰ ডিজাইন নিমিলিব, গোটেইখিনিৰ মাজত আপোনালোকে নিজে দেখা পাব যে এখন AI জেনেৰেটেড ফটো। এইবাৰ আহোঁ বিদেশত কোম্পানী খোলাৰ প্ৰসংগলৈ। কংগ্ৰেছে যিদিনা সংবাদমেল পাতি এই গুৰুতৰ অভিযোগ আনিলে, তাৰ এদিন পূৰ্বেহে খোলা হৈছিল সেই কোম্পানীটো। আনকি সংবাদমেল দিয়া নিশাও অৰ্থাৎ দেওবাৰে ৰাতিও পুনৰ খোলা হ'ল আন এটা কোম্পানী। পিছে আপুনি জানি আচৰিত হ'ব, মাত্ৰ 20,000 টকাতে আপুনিও খুলিব পাৰে এনে ভুৱা কোম্পানী। গৌৰৱ গগৈৰ নামতো ভুৱা কোম্পানী খুলি দেখুৱালে মুখ্যমন্ত্ৰীয়ে। ভুৱা কোম্পানী খুলি নাম দিলে গৌৰৱ এলিজাবেথ 786। 1 লাখ কোটি টকা সেই কোম্পানীত বিনিয়োগ গৌৰৱ গগৈ পৰিয়ালৰ। এই কোম্পানীটো কালিহে ফৰ্ম হৈছে। প্ৰথমতে এটা কোম্পানীৰ নাম দিলে ৰিণী কান্দি LLC, সেইটো 3 তাৰিখে দেখুৱালে। কালি যেতিয়া তেওঁলোকে দেখিলে এইটোতো ভুল হৈ গ'ল, কালি আৰু এটা কোম্পানী ফৰ্ম কৰি দিলে। কালি প্ৰেছ কনফাৰেন্সৰ পিছত আকৌ ৰিণীক এটা কোম্পানী খুলিব নেকি? কালি ৰাতি 10:03 আৰু এটা কোম্পানী খুলি আছে, তাৰমানে আগৰটোত ভুল থাকি গ'ল কাৰণে কালি কোম্পানী খুলি আছে। আপোনালোকে চাওক, এইটো কালি এইটো ফৰ্ম কৰাইছে 5 ডিচেম্বৰ, আফটাৰ দ্য প্ৰেছ কনফাৰেন্স। কোনোবাই কালি প্ৰেছ কনফাৰেন্সৰ পিছত আৰু এটা কোম্পানী খুলিব নেকি? এইটো হ'ল 5 তাৰিখ, কালি ৰাতিপুৱা 10:30 AM অফ USA, তাৰমানে 12 ঘণ্টা পিছত কালি নিশা। আৰু আগত খোলাটো আছিলে, নেক্সট পেজলৈকে আগত খুলিছিল এইটো 3 এপ্ৰিল, কালি ৰাতিপুৱা যিটো দিছিল সেইটো LLC নাম আছিল ৰিণিকী নন্দী। কালি যেতিয়া চবে পইণ্ট আউট কৰিলে নন্দিল হ'ব লাগিছিলে, যেতিয়া এইবিলাক পইণ্ট আউট হ'ল, বেক আকৌ আগৰখন লগে লগে কালি আকৌ এইটো খুলি লল। কালি ৰাতি, এতিয়া আমি আজি ৰাতিপুৱা খুলিলো লাষ্ট পেজত। আজি আমি খুলিলো গৌৰৱ এলিজাবেথ 786। এইটো অহাকালি 24 ঘণ্টাৰ ভিতৰত তেওঁলোকৰ ৱেবছাইটত দেখুৱাই। অহাকালি আপোনালোকে এই কোম্পানী জাষ্ট এন আৱাৰ এগো উই ক্ৰিয়েটেড গৌৰৱ এলিজাবেথ 786 লিমিটেড লাইবিলিটি LIC on this website by paying USD 199 and it should be visible on the website by this evening. তাৰমানে 199 টকা দিলে যাৰ তাৰ নামত তাতে কোম্পানী ফৰ্ম কৰিব পাৰি, USD 199। আৰু অহাকালি আমি তেওঁক কম যে গৌৰৱ এলিজাবেথ 786ত 1 লাখ কোটি টকা জমা দিয়া হৈছে। এণ্ড চবেই ফৰ্ম কৰিব পাৰে তাতে গৈ, মাত্ৰ ইউ হেভ টু পে 20,000 rupees। মই সাংবাদিকসকলক অনুৰোধ কৰিম যে এই যদি ৱেবছাইটত যায়, ইণ্টাৰনেশ্যনেল ক্ৰেডিট কাৰ্ড দি $199 ৰাফলি 20,000 টকা দিলে যিকোনো মানুহৰ নামতে কোম্পানী খুলিব পাৰি, ৰেজিষ্টাৰ কৰিব পাৰি।
আৰু তাৰপিছত সেইখন আনি আপুনি লগাই দিয়ক মানুহৰ মনত। আজি ৰাতিপুৱা আমিও এটা কাম কৰিছোঁ, আমেৰিকাৰ ছেম LLP এটা গৌৰৱ গগৈ নামতো আমি খুলিছোঁ। ইমান সহজে খুলিব পাৰি যে ছেম ৰিণিকী বিশ্ব শৰ্মা যিটো খুলিছিলে, আজি আমি এটা লগতে আমি কৈ দিছোঁ এইটো ফেক বুলি। আজি ৰাতিপুৱা আমিও এটা LLP খুলিছোঁ ছেম কাণ্ট্ৰি ছেম থিঙত, গৌৰৱ গগৈ এণ্ড কোম্পানী বুলি। আৰু আপোনালোকে চবেই নিজে এটা এটা খুলি ল'ব পাৰে, একো পইচাও নালাগে তাতে। আজি আমি এটা কোম্পানী খুলিছোঁ ফেক, কিন্তু গৌৰৱ এলিজাবেথ 786, ছেম ফৰ্মুলা। এইটো 24 আৱাৰ্ছত পৰ্টেলত আহি যায়। কালি আপোনালোকে এইটো চেক কৰিব পাৰিব, কিন্তু এইটো ফেক হয়, কিন্তু একে। আৰু তাতে গ'লে এইটো দেখা পাব, যেনেকে ইণ্ডিয়ান কোম্পানী হনুমানৰ নামত খুলিব পাৰি, শিৱৰ নামত খুলিব পাৰি, মহাদেৱৰ নামত খুলিব পাৰি, কৃষ্ণৰ নামত খুলিব পাৰি, তাতো যিকোনো মানুহৰ নামত খুলিব পাৰি। যোৱাকালি ৰাতি আজি ৰাতিপুৱা আমি এইটো খুলিছোঁ, গৌৰৱ এলিজাবেথ 786 আমি এটা কোম্পানী খুলিছোঁ। আপোনালোকে চবেই নিজৰ নিজৰ নামত খুলি ল'ব পাৰে, মানুহক দেখুৱাবৰ কাৰণে যে আমেৰিকাতো মোৰ এটা কোম্পানী আছে। ইমান এইটো মালিক, তাত এমাউণ্ট নালাগে, খালি ৰেজিষ্ট্ৰেশ্যন। বাকীখিনি আপুনি মুখেদি কৈ দিয়ক 1 লাখ কোটি আছে বুলি, বাকীখিনিতো মুখেদিয়ে ক'ব লাগে। মাত্ৰ এদিন পূৰ্বে কোম্পানী খুলি কংগ্ৰেছে তাত 52,000 কোটি টকাৰ বিনিয়োগ দেখুৱালে। কিন্তু এয়া জানো সম্ভৱ? 3 তাৰিখে এটা কোম্পানীৰ নাম কৈছে ৰিণিকী নন্দী, কালি ৰাতি প্ৰেছ কনফাৰেন্সৰ পিছত আৰু এটা কোম্পানী ফৰ্ম কৰিলে। এতিয়া আপোনালোকে মোক কওক, 3 আৰু 5 এপ্ৰিলত ফৰ্ম কৰা কোম্পানীটোত 53,000 কোটি টকা লগে লগে কেনেকে জমা হ'ব পাৰে, তাকো ইলেকশ্যন চলি থাকোঁতে। আৰু সৰু সুৰা এমাউণ্ট নহয়, 53,000 crore। এই গোটেই ফটো অৰিজিনেল, আৰু এই গোটেই ফটোবিলাক চাওক। ক্লিয়াৰলি দেখা পাই যে অৰিজিনেল মানুহজনী এনেকুৱা টাইট চুলি কৰি গোটেই তাইৰ চেহেৰাটোকে কমপ্লিটলি চেঞ্জ কৰি দিয়া হৈছে। এই সকলো ভুৱা নথি পত্ৰ প্ৰস্তুত কৰোঁতে কংগ্ৰেছে সহায় লৈছিল পাকিস্তানৰ ছ'চিয়েল মিডিয়া গ্ৰুপৰ। এইটো হ'ল যে Congress used images of passport and documents procured from a Pakistani social media group. So, এই যিবিলাক fraud কৰি আছে, এইটোতো court will detect. But Gaurav Gogoi was helped by a Pakistani social media group. এই গোটেই কামটো কৰোঁতে। So, যিটো আমাৰ অৰিজিনেল এলিগেশ্যন আছিল ইলেকশ্যন হোৱাৰ পৰাই, প্ৰথম আমি আপোনালোকক দেখুৱাইছিলোঁ ইছলামাবাদ কৰাচিৰ এড্ৰেছত কিমান টুইটাৰ একাউণ্টে অসমৰ ইলেকশ্যন এইবিলাক আপোনালোকে মনত কৰিব যে মই আপোনালোকক এখন প্ৰেছ কনফাৰেন্স কৰি পাকিস্তান আৰু বাংলাদেশৰ টুইটাৰ একাউণ্টবিলাক আমি আপোনালোকক দিছিলোঁ। মই ভাবোঁ যে আপোনালোকৰ মনত আছে। তাৰপিছত পাকিস্তানত টক শ্ব' হ'ল, আৰু আজি গোটেই ফ্ৰড ডকুমেণ্টছবিলাক বনাবৰ কাৰণে আৰু এই ফ্ৰড ডকুমেণ্টছখিনি গুগল ৰিভাৰ্ছ চাৰ্চ কৰিলেই হ'ল। যোনে অলপ বুজিব খোজে, আজি এইমাত্ৰ এখেতৰ লগত বহি বুজিলেই হ'ল যে দিজ আৰ চিম্পল। এইটো চাওক, লষ্ট ৱালেট আইডি টিপু চুলতানে এইটো গ্ৰুপটোত দিছিল। এণ্ড হি ইজ এ পাকিস্তানী জেণ্টলমেন। আজিও তেওঁৰ ফেচবুক পেজটো এতিয়াও এক্টিভ হৈ আছে। আকৌ পাকিস্তানৰ সহায়, গৌৰৱ গগৈৰ এই স্খলনত দুখ প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে। মানে মই বেচিকেলি পৱন খেৰাক লৈ চিন্তা কৰা নাই, এটা ফাল্টু মানুহ হয়, কিন্তু মানে তৰুণ গগৈ ল'ৰাৰ স্খলনটো চাইও ভাল লগা নাই। পাকিস্তানৰ সময়তে মই বহুত দুখী হৈ আছো, আৰু আজি যিটো গতিৰ স্খলন হ'ল, ইট ইজ ছামথিং নোবডি কেন জাষ্টিফাই। সেইকাৰণে লাষ্ট ফাইনেল আমি সেইকাৰণে এটা ফৰ্ম কৰি দিছোঁ, 786 গোজ উইথ এ মুছলিম মানুহবিলাকে খুব অস্পিচিয়াছ বুলি ভাবে। চ' সেইকাৰণে উই হেভ ফৰ্ম দেট কোম্পানী য়েষ্টাৰডে,
বাট দিছ ইজ ফেক, যাতে আমাৰ নামত একো এফআইআৰ হ'ব নোৱাৰে। আমি ডিক্লেয়াৰ কৰিছোঁ ফেক বুলি। আমি কালি ৰাতি ছেম ৱয়িং ষ্টেটত কোম্পানী এটা ফৰ্ম কৰিছোঁ। ভাৰত চৰকাৰে ইতিমধ্যে হেনো এই পাছপোৰ্ট ভুৱা বুলি আনুষ্ঠানিকভাৱে জনাইছে। ভাৰত চৰকাৰে কালি অলৰেডি আমাক অফিচিয়েলি জনাই দিলে যে দিছ UAE পাছপোৰ্ট ইজ ফলছ। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আমাক কৈছে ইট ইজ নট অথেণ্টিক বুলি আমাক ৰিপৰ্ট দিছে। আৰু ইয়াৰ পাছতেই ভুৱা নথিৰে এই মহা অভিযোগ অনা পৱন খেৰাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত গোচৰ তৰিলে ৰিণিকী প্ৰিয়া শৰ্মাই। জীৱনৰ শেষ চোৱা কাল অসমৰ জেলতে থাকিব লাগিব পৱন খেৰা। বাট খেৰাৰ এণ্ডিংটো অসমৰ জেলতে হ'ব লাইফত। কাৰণ দিছ ইজ এ মেটাৰ লিংক আপ উইথ পাকিস্তান। চ' ইট ইজ ন' লংগাৰ, এইটো অকল চিম্পল ফ্ৰড কেছত নাই এতিয়া। এই গোটেই ডেটাটোত হেল্প কৰিছে পাকিস্তানে। গতিকে এতিয়া দিছ ইজ ক্ৰাইম এগেইনষ্ট নেশ্যন টু টেক হেল্প ফ্ৰম পাকিস্তান। চ' সেইকাৰণে খেৰাৰ মই ভাবোঁ জীৱনৰ শেষটো অসমৰ জেলতে হ'ব। দুটা ফৰ্মুলা মোক কংগ্ৰেছে কৈছে যে বহু দিনৰ পৰা খেৰাক খেদিব কংগ্ৰেছে যত্ন কৰি আছিলে। সেইকাৰণে খেৰাক এই ফলছ কাগজবোৰ দি দিলে যে তই মৰ গ'ল। সেইটো এটা ফৰ্মুলা। দ্বিতীয় ফৰ্মুলাটো হৈছে যে ইয়াতে সিজু বুলি ল'ৰা এজন আছে, সি এইবিলাক বনাই হয়তো তেওঁক এনেকুৱা দেখাই দিলে চব অৰিজিনেল, ৰিচেক নকৰিলে। দুইটা হ'ব পাৰে। ইলেকশ্যনৰ আগত ইলেকশ্যনৰ ৰিজাল্ট ইনফ্লুৱেঞ্চ কৰিব পৰা এনেকুৱা ধৰণৰ ভুল তথ্যৰ যিটো ক্ৰিমিনেল অফেন্স, তাৰ শাস্তি হ'ল যাৱজ্জীৱন কাৰাদণ্ড। ইলেকশ্যনৰ লগত লিংক কৰা হয় যে ইলেকশ্যনৰ ৰিজাল্টটোক প্ৰতিফলিত কৰিব খুজিছে, আৰু এনেকুৱা দোষৰ শাস্তি ভাৰতীয় ন্যায় সংহিতা মতে যাৱজ্জীৱন কাৰাদণ্ড। উল্লেখযোগ্য যে সংবাদমেলৰ মাজতেই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে যেতিয়া ওলোটাই প্ৰশ্ন কৰিলে তেতিয়া উত্তৰ দিব নোৱাৰা হ'ল পৱন খেৰাই। आपने कहा था कि दिसंबर 2025 के कंपनी के मिनट्स का जिक्र आपने किया था दिल्ली के प्रेसर में। अगर स्टेट ऑफ ह्यूमिंग की वेबसाइट पे जाएं तो जिस कंपनी का जिक्र हम लोग कर रहे हैं इस पीसी में, एच रिनिकी नंदी LLC, ये आपके पहले प्रेसर यानी 5 अप्रैल को 12 बजे हुए प्रेसर से ठीक 48 घंटे पहले यानी 3 अप्रैल 2026 को रजिस्टर हुई है। नहीं, गलत है। सर ये मेरे सामने मैं वेबसाइट आपको सारे डिटेल्स विथ एविडेंस कल और भी दूंगा, आप निश्चिंत रहिए। नहीं मैं तो आपने जो वहां वेबसाइट इन्होंने 3 शेल कंपनीज बनाई हैं, सुनिए, अलग अलग स्पेलिंग है। मेरा सवाल पूरा हो जाए फिर आप बताइए Please. कि आपका जो सवाल था, आपने Sure. जो वेबसाइट दिखाई, Sure, मैं वो sure. वेबसाइट अपने मोबाइल पे एक्सेस कर रहा हूँ। कंपनी के रजिस्ट्रेशन सर्टिफिकेट पे लिखा हुआ है कंपनी 3 अप्रैल 2026 at 10:33 AM को रजिस्टर हुई है स्टेट ऑफ ह्यूमिंग में, वही कंपनी, और सिग्नेटरी है सेक्रेटरी ऑफ स्टेट, और ऑनलाइन फाइल किया है एंड्रयू प्रियर्स ने। डेटा की ऑथेंटिसिटी प्लीज पे कमेंट कर दीजिए प्लीज। आई कंप्लीटली एक्सेप्ट योर क्वेश्चन। অৱশ্যে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে, যিমান যি কৰিলেও কংগ্ৰেছে মোৰ একো কৰিব নোৱাৰে। কংগ্ৰেছে মোক কিমান দিনৰ পৰা ভয় খুৱাই আছে, আজি এইটো হ'ব, কালি এইটো হ'ব। মই কংগ্ৰেছক এনেকৈ বুঢ়া আঙুলিটো হিলাই আছো। গৌৰৱ গগৈ বুঢ়া আঙুলি, ৰাহুল গান্ধী বুঢ়া আঙুলি, পৱন খেৰাকো মই পৱন পেৰা বনাওঁগা। হিমন্ত বিশ্ব শৰ্মাক ইমান সহজে বগৰাব নোৱাৰে। ব্যুৰ' ৰিপৰ্ট, অসম লাইভ 24।